নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰ এটি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। সেইটো আজি আমি বুজিবলৈ চেষ্টা কৰিম যে ৰাজঘাটি মানে ৰেভিনিউ ডেফিচিট, আমি ইংলিছত ৰেভিনিউ ডেফিচিট বুলি কওঁ। সেইটোৰ মিনিংটো কি বা আমি সেইবোৰ কেনেকৈ আমি লিখিব পাৰোঁ, যিহেতু এইবোৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ যোনটো ফাইনেল এক্সামত সেইবোৰত আহে। চ' মই তোমালোকক বা আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। চ' আপোনালোকেও চাই থাকিব। চ' ৰাজঘাটি মানে হ'ল কি, ৰেভিনিউ ডেফিচিট। আমি এতিয়া চাওঁ আহক। চৰকাৰৰ বাজেট ৰাজহ শিতানত অন্তৰ্ভুক্ত হোৱা ৰাজহ ব্যয়তকৈ যদি উক্ত শিতানত অন্তৰ্ভুক্ত হোৱা ৰাজহ আয় বা ৰাজহ প্ৰাপ্তিৰ পৰিমাণ কম হয়, তেতিয়া তাক ৰাজঘাটি হিচাপে আখ্যা দিয়া হয়। চ' মই ইয়াতে ডেফিনেশ্যনটো লিখি দিছোঁ, এনচাৰটো। চ' ইয়াতে এইখিনিয়ে কথা কৈছে যে চৰকাৰৰ বাজেট এটা থাকে। ঠিক আছে, আমি সকলোৱে জানো যে আমাৰ অসমৰ বাজেট থাকে, ভাৰতৰ বাজেট থাকে। তাতে আমাৰ যিমানবোৰ আমাৰ দেশৰ চৰকাৰে ব্যয় কৰিলে বা চৰকাৰে ইনকাম কৰিলে সেইবোৰৰ বিষয়ে লিখা থাকে। চ' সেইটো বাজেটত যিমানটো পইচা বা যিমানটো ধন চৰকাৰে খৰচ কৰিলে, ঠিক আছে, সেই খৰচটো যদি চৰকাৰৰ ইনকামতকৈ বেছি হৈ যায়, তেতিয়া সেই আমাৰ কিবা হ'ল ঘাটি হ'ল ন, সেই ঘাটিটোক আমি ৰাজঘাটি বুলি কোৱা হয়। ধৰি লওক আমি চৰকাৰে ব্যয় কৰে যেনেকৈ ৰাস্তা পদূলি বনোৱাত বা মেডিকেল বনালে, কলেজ স্কুল বনালে, সেইবোৰত খৰচ হয়, চৰকাৰে খৰচ কৰে। আৰু চৰকাৰে ইনকাম কেনেকৈ কৰে, যেনেকৈ টেক্স হ'ল, আমি ইনকাম টেক্স, যোনবোৰ মানুহে পইচা চৰকাৰৰ পৰা পইচা মানে চৰকাৰী চাকৰি কৰি কিনে পইচা অৰ্জন কৰে, চৰকাৰ আয় কৰে। যেনেকৈ তোমালোকেও ভৱিষ্যতে গৈ ডাঙৰ মানুহ হ'বা, চৰকাৰী চাকৰি কৰিবা। সেই চৰকাৰী চাকৰি কৰাৰ ফলত তুমি যোনটো ইনকাম কৰিবা, তাৰে কিছু অংশ এজ এ টেক্স তুমি চৰকাৰক দিব লাগিব। আৰু আমি বস্তু কিনিলে বা আমি ধৰি লওঁ দোকানত গ'লোঁ, বিস্কুট এক পেকেট কিনিলোঁ, তেতিয়াও আমি টেক্স দিবলগীয়া হয়। ইনডাইৰেক্ট টেক্স বুলি কয় সেইটো চৰকাৰৰ হাতত যায়। সেইবোৰ হ'ল চৰকাৰৰ ইনকাম। ধৰি লওঁ ইয়াতে কৈছে যে চৰকাৰৰ ব্যয়টো চৰকাৰৰ ইনকামতকৈ বেছি হয়। মানে ধৰি লওঁ চৰকাৰৰ যদি ইনকাম 100 টকা হয়, চৰকাৰৰ ইনকাম 100 টকা, মানে চৰকাৰে টেক্সৰ পৰা বা যিকোনো চৰকাৰৰ ইণ্ডাষ্ট্ৰি থাকে, পাব্লিক ছেক্টৰ ইউনিয়ন থাকে, কোম্পানী থাকে, সেইবোৰৰ পৰা ইনকাম কৰিলে, এবছৰত ইনকাম কৰিলে 100 টকা, ঠিক আছে। দেন চৰকাৰে সেইবোৰ পইচাটো নিজৰ হাতত ৰাখিব নোৱাৰে। চ' সেইবোৰ পইচা চৰকাৰে খৰচ কৰিব লাগে মানুহৰ কল্যাণৰ বাবে, আমাৰ ভালৰ বাবে, মানুহক চৰকাৰী চাকৰি দিয়াত বা ৰাস্তা পদূলি বনোৱাত মই কৈছোঁৱে। চ' চৰকাৰৰ খৰচ হ'ল 120 টকা। এইটো হ'ল ইনকাম আছিলে চৰকাৰৰ। চ' এইটো হ'ল খৰচ, 120 টকা চৰকাৰে খৰচ কৰিলে। চ' এতিয়া আমাৰ এইটোৰ ডিফাৰেঞ্চটো কি হ'ল? চ' চৰকাৰে নিজৰ ইনকামৰ 20 টকা বেছিকৈ খৰচ কৰিলে, ঠিক আছে। চ' সেই 20 টকা বেছিকৈ খৰচ কৰা 20 টকাটোকে আমি ৰাজঘাটি বুলি কওঁ, ঠিক আছে। চ' আশা কৰিছোঁ এইখিনিতো বুজি পালে সকলোৱে। নাও আমি আহোঁ, সেইটো মানে আমি এনেকৈ লিখিব পাৰোঁ। চ' পৰীক্ষাত সুধিব পাৰে ৰাজঘাটিৰ যোনটো মানে কি কয় ফৰ্মুলা বা যোনটো মানে সমীকৰণ, সেইটো কেনেকুৱা হ'ব। চ' ফাৰ্ষ্টতে ৰাজঘাটি মানে এইটো যিটো আমি এতিয়া শিকিলোঁ, ৰাজহ ব্যয় মানে হ'ল 120 টকাটো, যোনটো চৰকাৰে খৰচ কৰিছিলে আমাৰ জনসাধাৰণৰ কল্যাণৰ বাবে। চ' ৰাজহ প্ৰাপ্তি, আৰু ৰাজহ প্ৰাপ্তিটো হ'ল 100 টকা, যিবোৰ চৰকাৰে মানে টেক্স, তাৰপিছত চৰকাৰৰ কোম্পানীবোৰৰ পৰা যিবোৰ প্ৰফিট পায়, সেইবোৰৰ পৰা ইনকাম অৰ্জন কৰিছিলে। চ' ৰাজহ প্ৰাপ্তি মানে চৰকাৰৰ ইনকাম।
ৰাজহ ব্যয় মানে হ'ল চৰকাৰে খৰচ কৰা যোনবোৰ খৰচ থাকে আৰু সেই দুটাৰ ইয়াৰ পৰা যদি ইয়াক আমি বিয়োগ কৰোঁ বা সেই দুটাৰ যোনটো মানে ডিফাৰেঞ্চ থাকে সেই ডিফাৰেঞ্চটোক আমি ৰাজহ ঘাটি বুলি কোৱা হয় আমি কওঁ সো আশা কৰিছোঁ সকলোৱে বুজি পালে সো পুনৰ এবাৰ কৈ দিছোঁ ৰাজহ ঘাটি মানে হ'ল এটা আছে চৰকাৰৰ ইনকাম আনফালে আছে চৰকাৰৰ খৰচ যদি চৰকাৰৰ খৰচটো চৰকাৰৰ ইনকামতকৈ বেছি হৈ যায় সো সেই বেছি হোৱা খৰচটোকে আমি ৰাজহ ঘাটি বা ৰেভিনিউ ডেফিচিট ইংৰাজী ৰেভিনিউ ডেফিচিট বুলি কয় ৰেভিনিউ ডেফিচিট বুলি কোৱা হয় সো সেইটো আমি এনেকৈ লিখিব পাৰোঁ সেইটো মনত ৰাখিবা যাতে মানে সহজতে মানে আমি লিখিব পাৰে সো এইটো মনত থাকিলে আমি লিখিব পাৰিম যে এইটো চৰকাৰৰ খৰচ হয় এইটো চৰকাৰৰ ইনকাম হয় চৰকাৰৰ খৰচটো চৰকাৰৰ ইনকামতকৈ বেছি ঠিক আছে সো সেইটোৱে আমি ৰাজহ ঘাটি বুলি কোৱা হয় ঠিক আছে ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে আজিৰ কাৰণে ইমানে ধন্যবাদ